এতিয়া বেদখলৰে চৰ্চা কি নামনি কি উজনি এতিয়া সৰ্বত্ৰে বেদখল তথা উচ্ছেদৰ চৰ্চা অব্যাহত আছে আৰু অসমীয়াৰ বৰঘৰত বেদখল কৰাৰ এটা তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়াকৈ একাংশ দল সংগঠনৰ মাজত উচ্ছেদ আৰু বেদখলক লৈ বিতৰ্ক অব্যাহত আছে শৃংখল চলিহা অখিল গগৈৰ মাজত বাকযুদ্ধ তুংগত উঠিছে এই বেদখল আৰু উচ্ছেদক কেন্দ্ৰ কৰি আৰু সেই প্ৰসংগতে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই বেদখল সন্দৰ্ভত কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে যে অসমৰ বৰঘৰত বেদখল হৈ থকাটো কোনো পধ্যেই এয়া অসমীয়া জাতিৰ বাবে শুভ দিশ নহয় পৰিস্থিতি বেয়া হ'ব যদিহে কোনোবাই অসমীয়া জাতিটোক নিশেষ কৰাৰ চেষ্টা কৰে অসমীয়া জাতিক নিশেষ কৰাৰ প্ৰসংগ আকৌ এবাৰ উত্থাপন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰ যোৰহাট শিৱসাগৰ এয়া হ'ল অসমীয়া জাতিৰ বৰঘৰ লখিমপুৰত কেনেদৰে বেদখলকাৰীয়ে শিপাইছে গুজেই গজালি মেলিছে লখিমপুৰত বেদখলকাৰীৰ আগ্ৰাসনে সেই কথাও আকৌ এবাৰ উনুকিয়াই দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত জাতীয় দল সংগঠন সৰব হৈ আছে এই বেদখলক লৈ একাংশ সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে এতিয়া অভিযান আৰম্ভ কৰিছে নিজাববীয়াকৈ একাংশ দল সংগঠনে আৰু তাকে লৈ অখিল গগৈয়ে যি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল যে চৰকাৰৰ পৃষ্ঠপোষকতাত একাংশ সংগঠনে বেদখল মুক্ত কৰাৰ বাবে উঠি পৰি লগাৰ অভিযোগ উত্থাপন কৰিছিল অখিল গগৈয়ে শিৱসাগৰৰ একাংশ সংগঠনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অখিল গগৈয়ে এই বিস্ফোৰক অভিযোগ আনিছিল যে চৰকাৰে স্পন্সৰ কৰিছে একাংশ সংগঠনক বেদখলৰ বিৰুদ্ধে অভিযান চলাবলৈ কাৰণ উজনিত ইতিমধ্যে মিয়াহাটাও অভিযান আৰম্ভ কৰিছে কেইবাটাও জাতীয় সংগঠনে ইয়াকে লৈ অখিল গগৈ আৰু শৃংখল চলিহাৰ মাজত বাকযুদ্ধ তুংগত উঠা পৰিলক্ষিত হৈছিল আৰু আজি এই উচ্ছেদ আৰু বেদখল সম্পৰ্কত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে আৰু তাৰ ভিতৰত এয়াই হৈছে যে আইন হাতত তুলি নোলোৱাকৈ যিমান পাৰি সিমান আন্দোলন কৰিব লাগে এয়া মুখ্যমন্ত্ৰীৰ মন্তব্য যাতে কোনেও আইন হাতত তুলি নলয় আইন হাতত তুলি নোলোৱাকৈ যিমান পাৰি সিমান আন্দোলন কৰিব লাগে এয়া মুখ্যমন্ত্ৰীৰ তাৎপৰ্যপূৰ্ণ গুৰুত্বপূৰ্ণ মন্তব্য এটা নতুন পেটাৰ্নেৰে কেনেদৰে বেদখলকাৰী আগ্ৰাসন চলাই কেনেদৰে চৰকাৰী ভূমি সংৰক্ষিত ভূমি সকলোখিনি বেদখল কৰি আহিছে সন্দেহযুক্ত নাগৰিকে সেই পেটাৰ্নটোৰ কথাও উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এটা বিশেষ পেটাৰ্নৰ ভিত্তিত বেদখল চলাই আহিছে একাংশ সন্দেহযুক্ত নাগৰিকে পেটাৰ্নটো এক্সপ'জ কৰাৰ দৰকাৰ এই পেটাৰ্নটো যিটো পেটাৰ্নৰ আধাৰত বেদখল চলাই গৈছে এতিয়া সময় হৈছে সেই বিশেষ পেটাৰ্নটো এক্সপ'জ কৰাৰ আইন হাতত তুলি নোলোৱাকৈ যিমান পাৰে সিমান আন্দোলন কৰিব লাগে আইন হাতত তুলি নোলোৱাকৈ সকলোৱে সমস্বৰে মাত মাতিব লাগে অসমীয়া জাতিক নিশেষ কৰা এই চক্ৰৰ বিৰুদ্ধে ফিনিশ লেণ্ড জেহাদ ফিনিশ আছাম লেণ্ড জেহাদ এই এটা চক্ৰ এটা ষড়যন্ত্ৰ ইতিমধ্যে আৰম্ভ হৈছে অসমক নিশেষ কৰিবলৈ অসমীয়া জাতিৰ অস্তিত্ব নাইকিয়া কৰিবৰ বাবে ফিনিশ আছাম লেণ্ড জেহাদ এনে ধৰণৰ এটা ষড়যন্ত্ৰৰ কথাও ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল আৰু শেহতীয়াকৈ লখিমপুৰত যেনে ধৰণৰ আগ্ৰাসন হৈছে লখিমপুৰত সত্ৰগুচি কেনেদৰে মছজিদ হৈছে কি পেটাৰ্নৰ আধাৰত সত্ৰ গুচাই মছজিদ স্থাপন কৰা হৈছে মন্দিৰ নাইকিয়া কৰিছে সেই কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে বিশেষকৈ লখিমপুৰ যোৰহাট শিৱসাগৰ এইবোৰ হৈছে অসমীয়া জাতিৰ বৰঘৰ লখিমপুৰত হাজাৰ হাজাৰ বিঘাত পুখুৰী খান্দিছে সন্দেহযুক্ত নাগৰিকে তাত কোনো খহনীয়া পীড়িত লোক নাই অজুহাত দেখাইছিল যে খহনীয়াত আক্ৰান্ত হৈ বা খহনীয়াত ঘৰ দুৱাৰ হেৰুৱাই লখিমপুৰত বসতি স্থাপন কৰিছিল একাংশ খহনীয়াগ্ৰস্তই মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে কোনো খহনীয়া পীড়িত লখিমপুৰত নাই লখিমপুৰত হাজাৰ হাজাৰ বিঘা মাটিত পুখুৰী খান্দিছে আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে মোৰ মতে আইন হাতত নোলোৱাকৈ সকলোৱে সমস্বৰে এই বেদখলৰ বিৰুদ্ধে মাত মাতিব লাগে আইন হাতত নোলোৱাকৈ যিমান পাৰে সিমান আন্দোলন কৰিব লাগে এয়া মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্য জাতিটোৱে যদি প্ৰতিবাদ নকৰে আইনে কেনেকৈ শুনিব জাতিটোৰ সমস্যাৰ কথা জাতিটোৱে যদি প্ৰতিবাদ নকৰে আইনে কেনেদৰে শুনিব এয়াও মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ কোনোবাই যদি কাইলৈ ভাড়া ঘৰত গোধন হত্যা কৰে তেতিয়াহ'লে মন্দিৰবোৰ কেনেকৈ থাকিব
ভাড়াঘৰ এই পেটাৰ্ণৰ যি কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ভাড়াঘৰ প্ৰথমে ভাড়াঘৰলৈ যায় আৰু তাৰ পিছত নিষিদ্ধ মাংস কাটে পেটাৰ্ণটো মুখ্যমন্ত্ৰীগৰাকীয়ে বুজাই দিছে যে প্ৰথমে ভাড়াঘৰলৈ যায় সন্দেহযুক্ত নাগৰিক বা বেদখলকাৰীসকল আৰু ভাড়াঘৰ লৈ তাত নিষিদ্ধ মাংস কাটে আৰু তাৰ পিছত মছজিদটো পাতি দিয়ে অতি সংগোপনে মছজিদ পাতি দিয়ে আৰু তাৰ পিছত সত্ৰ ওলাই যায় এয়াই হৈছে সেই পেটাৰ্ণটো আৰু এই পেটাৰ্ণটো এক্সপ'জ কৰাৰ এতিয়া দৰকাৰ কিন্তু ভাড়াঘৰলৈ নিজে গৈ কাকো দম দিব নালাগে দল সংগঠনসমূহক উদ্দেশ্যি মুখ্যমন্ত্ৰীগৰাকীৰ সেয়া আহ্বান যে ভাড়াঘৰলৈ গৈ কাকো দম দিব নালাগে সেইটো আৰক্ষীৰ কাম আৰক্ষীয়ে কৰিব সমস্যৰে সমগ্ৰ জাতিটোৱে মাত মাতিব লাগিব এই বেদখলৰ বিৰুদ্ধে কাৰণ জাতিটোক নিষেধ কৰাৰ চেষ্টা যদি কোনোবাই কৰে তেতিয়াহ'লে পৰিস্থিতি বেয়া হ'ব মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আৰু যেটো পেটাৰ্ণৰ কথা কৈছে প্ৰথমে ভাড়াঘৰ লয় তাতে নিষিদ্ধ মাংস কাটে তাৰ পিছত মছজিদ পাতি দিয়ে আৰু সত্ৰখন ওলাই যায় আৰু এই পেটাৰ্ণটো এতিয়া এক্সপ'জ কৰাৰ দৰকাৰ কিন্তু দল সংগঠনক উদ্দেশ্যি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ভাড়াঘৰলৈ গৈ কাকো দম দিব নালাগে সেয়া আৰক্ষীৰ কাম আৰক্ষীয়ে কৰিব কি ক'লে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰি আজি মুখ্যমন্ত্ৰীগৰাকীয়ে এই প্ৰসংগত এনেদৰে কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিলে শুনো আহক মোৰ মতেদি পৰিস্থিতিটো বেয়া হ'ব যদি কোনোবাই অসমীয়া জাতিক নিষেধ কৰিবৰ কাৰণে যত্ন কৰে যেতিয়া কোনোবাই যদি জাতিটোৰ বৰ ঘৰত সোমাই যায় তেতিয়াতো মাত কথা মাতিবই মানুহে সেই মাত কথাটোক আপুনি কেনেকৈ বন্ধ কৰিব পাৰিব যদি এতিয়া আমি যিটো উৰিয়াম ঘাটত দেখিলো মই দুই এদিনতে আপোনাক লখিমপুৰৰ ভিডিঅ' দেখাম হাজাৰ হাজাৰ মাটিত পুখুৰী কৰি লৈছে তাত নেকি কতো গৰাখহনীয়াৰ কথা নাই যদি গৰাখহনীয়া মাটি ভাঙা মানুহ হলেহেঁতেন 1.5 কঠা মাটি ললেহেঁতেন 2 কঠা মাটি ললেহেঁতেন গোটেই জাগাত হাজাৰ হাজাৰ পুখুৰী বনাই ব্যৱসায় কৰি আছে গতিকে লখিমপুৰ যোৰহাট শিৱসাগৰ এইবিলাক হল জাতিটোৰ বৰঘৰ আৰু জাতিটোৰ বৰঘৰত যদি কোনোবাই সোমাই যায় আৰু যদি কোনেও মাত নিদিয়ে এই জাতিটো কোনে উদ্ধাৰ কৰিব গতিকে আইন হাতত নোলোৱাকৈ মোৰ মতেদি জাতিয়ে সমস্যৰে মাত মাতিব লাগে আৰু ইয়াৰ পিছত আৰু সুযোগ নাহে খালি আইন হাতত ল'ব নালাগে আইন হাতত নোলোৱাকৈ জাতিয়ে যিমান পাৰে সিমান আন্দোলন কৰিব লাগে এনেকুৱা ধৰণৰ ঘটনাৰ বিৰুদ্ধে খালি আইন হাতত ল'ব নালাগে আইন হাতত লোৱা পুলিচৰ কাম ন্যায়ালয়ৰ কাম প্ৰতিবাদ কৰা জাতিৰ কাম আৰু জাতিয়ে যদি প্ৰতিবাদ নকৰে আইনে কেনেকৈ শুনিব গতিকে মইতো কোনো বেয়া ভাবা নাই খালি নিজে যাব নালাগে যোৱা কামটো পুলিচৰ যদি তেওঁলোকে তাতে আছে ৰাইজে বেয়া পাইছে দাবী কৰাটো কোনো আপত্তি নাই উলিয়াই দিব নিদিব এইটো পুলিচৰ কাম কিন্তু মোৰ ভোক লাগিছে ভোক লাগা বুলি কোৱাত কি আপত্তি আছে যদি কোনোবা মানুহ যি আমাৰ সভ্যতা সংস্কৃতিৰ লগত নিমিলে মই ভাড়া ঘৰত থাকো কালি যদি ভাড়া ঘৰটোত মই গৰু এটা মাৰি দিওঁ যে মইতো এইটো খাব পাৰো ওচৰত মন্দিৰটো কেনেকৈ থাকিব মন্দিৰটো উঠি যাব গতিকে অসমতো ভাড়া ঘৰে সমস্যা প্ৰথম ভাড়া ঘৰত যায় তাৰ পিছত লাহেকৈ গৰুটো কাটি দিয়ে তাৰ পিছত লাহেকৈ মছজিদটো হয় সত্ৰখন ওলাই গুচি আহে তাৰ পৰা অসমতো সেইটোৱে পেটাৰ্ণ গতিকে সেই পেটাৰ্ণটো ছাত্ৰ সংগঠন ৰাজহুৱা সংগঠনে এক্সপ'জ কৰাত কোনো আপত্তি নাই কিন্তু ফাইনেল কামটো কৰিব নালাগে আপুনি ভাড়া ঘৰত যাব নালাগে যোৱাৰ কামটো আমাৰ মালিকজনক আপুনি মাতি আনি বুজাব পাৰে যে খুৰা কিয় ভাড়া দিছে আমাৰতো জাগাটো বেয়া হৈ যাব অনুৰোধ কৰাত কোনো আপত্তি নাই কিন্তু হাতত ল'ব নালাগে হাতত লোৱা কামটো চৰকাৰ সেয়া আছিল এয়া মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য উচ্ছেদৰ প্ৰসংগ বেদখলৰ প্ৰসংগক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি এনেদৰে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিলে যে অসমীয়া জাতিয়ে সমস্যৰে মাত মতাৰ সময় এই সময় যদি ওলাই যায় হাতৰ পৰা তেতিয়াহ'লে বিপদ আহিব অসমীয়া জাতিৰ বাবে আইন হাতত তুলি নোলোৱাকৈ সমস্যৰে মাত মতা উচিত আইন হাতত তুলি নোলোৱাকৈ যিমান পাৰে সিমান আন্দোলন কৰিব লাগে
যদি জাতিয়ে প্ৰতিবাদ নকৰে আইনে কেনেকৈ শুনিব গতিকে জাতিটোক নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে মাত মাতিবলৈ এক প্ৰকাৰ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ সমস্যাৰে মাত মতাৰ আহ্বান কিন্তু আইন যাতে কোনেও হাতত নলয় আৰু ভাড়া ঘৰলৈ নিজে গৈ কোনেও যাতে কাকো দম নিদিয়ে সেই আহ্বানো জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে গতিকে উচ্ছেদ অভিযান চলি আছে চলি থাকিব ৰাজ্য চৰকাৰে এই সংকল্প লৈছে বেদখলমুক্ত কৰা হ'ব বেদখলীকৃত ভূমিসমূহ এতিয়াও লাখ লাখ হেক্টৰ কৃষিভূমি এতিয়াও বেদখলকাৰীৰ কবলত আছে ঠায়ে ঠায়ে দল সংগঠন সৰব হৈছে স্থানীয় লোক সৰব হৈছে সকলোৱে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে দৃষ্টিগোচৰ কৰিছে বিভিন্ন স্থানৰ পৰা মঙলদৈৰ পৰা শেহতীয়াকৈ 40,000 ভূমি বেদখলমুক্ত কৰিবৰ বাবে আছুৱে মুখ্যমন্ত্ৰীৰ ওচৰত অনুৰোধ জনাইছে দাবী জনাইছে গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে পৰ্যায়ক্ৰমে এটাৰ পিছত আনটো পদক্ষেপ উচ্ছেদৰ হাতত ল'ব যিসমূহ মাটি ওলাই যাওঁ অৱস্থা হৈছে সেইসমূহত প্ৰথমে অগ্ৰাধিকাৰ দিয়া হৈছে শেহতীয়াকৈ উৰিয়াম ঘাটৰ উচ্ছেদ অভিযানৰ পিছতে এতিয়া নগাই সেই ভূমি দাবী কৰিছে নেঘেৰি বিল নগাই দাবী কৰিছে গতিকে তেনে কিছু প্ৰত্যাহ্বান আছে গতিকে সেই সকলো প্ৰত্যাহ্বান নেওচি ৰাজ্য চৰকাৰে উচ্ছেদ অভিযান চলাই যাব অসমীয়া জাতিৰ বৃহত্তৰ স্বাৰ্থত এই উচ্ছেদ অভিযান চলোৱাৰ কথা ইতিমধ্যে উল্লেখ কৰিছে ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু শেহতীয়াকৈ উচ্ছেদক লৈ বেদখলক লৈ একাংশ দল সংগঠনৰ মাজত যি সংঘাত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে একাংশ দল সংগঠনক স্পন্সৰ কৰা যি অভিযোগ আনিছিল অখিল গগৈয়ে সামগ্ৰিকভাৱে সেই সকলো বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে ক'লে যে আইন হাতত তুলি নোলোৱাকৈ যিমান পাৰে সিমান আন্দোলন কৰিব লাগে কিভাৱে প্ৰিয় দৰ্শক এই বিষয়ত জনাব পাৰে আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত এই মুহূৰ্তত ডিজিটেল লাইভৰ পৰা